2036 অলিম্পিকত দবা অন্তৰ্ভুক্ত হ'বৰ কাৰণে আৰু 10টা বছৰ আছে 10টা বছৰত আমি সমগ্ৰ অসমৰ আমি মানে কেইবাখনো জিলাৰ পৰা ইণ্টাৰনেশ্যনেল মাষ্টাৰ আৰু গ্ৰেণ্ড মাষ্টাৰ আমি নিৰ্মাণ কৰিবই লাগিব তাৰ কাৰণে আমি প্ৰশিক্ষণ দিবই লাগিব তাৰ কাৰণে আমি খেলুৱৈসকলক সুবিধা দিবই লাগিব 4 আগষ্টৰ পৰা 7 আগষ্টলৈ আমাৰ দ্বিতীয় মানে গুৱাহাটী স্মাৰ্ট চিটি মানে মুখ্যমন্ত্ৰী কাপ মানে CM কাপ আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ তাৰ কাৰণে আমাৰ প্ৰস্তুতি সম্পূৰ্ণভাৱে চলি আছে তেওঁলোকক খালি আমি যদি অলপ সুবিধা দিব পাৰোঁ আৰু চৰকাৰেও যদি অলপমান আমাক সুবিধাখিনি সহায় কৰি দিয়ে মই ভাবোঁ 2036ত অলিম্পিকত অসমৰ পৰা কমেও 5ৰ পৰা 10জন গ্ৰেণ্ড মাষ্টাৰ আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব 3খন ইনডোৰ ষ্টেডিয়াম লাগে এখন উজনি অসমত এখন মধ্য অসমত আৰু এখন নামনি অসম বা গুৱাহাটী মানে বা গুৱাহাটী বা নামনি অসম সেনেকুৱা আমাৰ ইনডোৰ ষ্টেডিয়াম এইকাৰণে লাগে বাকী খেলসমূহৰ কাৰণে ইনডোৰ ষ্টেডিয়াম আছে কিন্তু দবা খেলৰ কাৰণে ইনডোৰ ষ্টেডিয়ামটো বৰ প্ৰয়োজন প্ৰতিপূৰ্ণ হ'ব লাগিব যে দবা সন্থা সঁচাকৈয়ে এটা শক্তিশালী সন্থা তেওঁলোকে নিজৰ দায়িত্ব নিষ্ঠাভাৱে পালন কৰিছে আৰু আমি অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলতে নহয় ভাৰতবৰ্ষৰ ভিতৰত আমি 1 নম্বৰ দবা সন্থা হ'ব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে ত্যাগৰ মনোভাৱেৰে কাম কৰিব লাগিব গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টখন আমি এইবাৰ কোকৰাঝাৰত পাতিম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ ডাঙৰীয়া আৰু মই আমি লগ কৰি আমি কথাখিনি কৈছিলোঁ আৰু আমাৰ সভাপতি আছিলে অৰূপ কুমাৰ দে ডাঙৰীয়া তেওঁ ইতিমধ্যে কৈছিলে যে মুখ্যমন্ত্ৰীৰ পৰা এটা কনচেণ্ট ল'লে ভাল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কনচেণ্ট দিছে মই ধন্যবাদ জনাইছোঁ আমাৰ যিসকল জিলা সমিতিৰ সভাপতি সম্পাদক আছে আৰু আমাৰ যিসকল কাৰ্যনিৰ্বাহক সদস্য আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক বিশ্বাস আৰু আস্থা ৰাখি যে মোক ইমান গধুৰ দায়িত্ব প্ৰদান কৰিছে আৰু যেন মই মোৰ দায়িত্ব নিষ্ঠাৱানভাৱে পালন কৰাৰ কাৰণে মই চেষ্টা কৰিম নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে GMDAৰ উপাধ্যক্ষ তথা সদৌ অসম দবা সন্থাৰ নৱনিৰ্বাচিত সভাপতি লগতে গুৱাহাটী চিটি দবা সন্থাৰ তেখেত সভাপতি পদত অধিষ্ঠিত হৈ আছে তেখেত হ'ল মুকুতা ডেকা ডাঙৰীয়া প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি সদৌ অসম দবা সন্থাৰ সভাপতি পদ অলংকিত কৰিলে আৰু প্ৰথমবাৰৰ বাবে আপুনি যি সংস্থাটোত আপুনি সভাপতি হিচাপে অধিষ্ঠিত হ'বলৈ গৈ আছে বা দায়িত্বভাৰ গ্ৰহণ কৰিছে কি অনুভৱ কি ক'ব প্ৰথমতে নমস্কাৰ প্ৰথম কথা হ'ল মই যোৱা 4 বছৰৰ পৰা এই দবা সন্থাৰ লগত জড়িত হৈ আছিলোঁ আৰু মই সদৌ অসম দবা সন্থা উপদেষ্টা আৰু যোৱা বছৰৰ পৰা গুৱাহাটী চিটি দবা সন্থাৰ সভাপতি হিচাপে কাৰ্যভাৰ দায়িত্ব পালন কৰি আছোঁ যেতিয়া সদৌ অসম দবা সন্থাৰ বিভিন্ন খেলসমূহত মোক দায়িত্ব দিলে আমাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ ডাঙৰীয়া আৰু বিষয়ববীয়াসকলে সকলোবোৰ প্ৰতিযোগিতাবোৰত ভাল কৰি কাম কৰাৰ সকলোৱে দেখিছিলে বিশেষ কৰি আমাৰ গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট এখন আমি অনুষ্ঠিত কৰিছিলোঁ লকডাউনৰ সময়ত সফলভাৱে আমাৰ হৈছিল তাৰ কাৰণে সকলোৱে কৈছিল যে অহাবাৰ আপুনি দায়িত্ব ল'ব লাগে তাৰ কাৰণে সকলো মই ধন্যবাদ জনাইছোঁ আমাৰ যিসকল জিলা সমিতিৰ সভাপতি সম্পাদক আছে আৰু আমাৰ যিসকল কাৰ্যনিৰ্বাহক সদস্য আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক বিশ্বাস আৰু আস্থা ৰাখি যে মোক ইমান গধুৰ দায়িত্ব প্ৰদান কৰিছে আৰু যেন মই মোৰ দায়িত্ব নিষ্ঠাৱানভাৱে পালন কৰাৰ কাৰণে মই চেষ্টা কৰিম মালিকান হৈছিলে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো আৰু সভাপতি পদত দুগৰাকীকৈ প্ৰতিনিধিয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিলে আপুনি তাত জয়ী হ'বলৈ সক্ষম হ'ল তাৰমানে কথাটো হ'ল যে মানে যি আমাৰ আগৰ পূৰ্বৰ সভাপতি আছিলে মাননীয় কন্দৰ্প কলিতা ডাঙৰীয়া তেওঁ যথেষ্ট কাম কৰিছে কিন্তু তেওঁকো সকলোৱে কৈছিলে যে আপুনি এইবাৰ এটা টাৰ্ম গেপ দিয়ক মুকুতা এটা দায়িত্ব দিব লাগে তেতিয়া কিন্তু তেওঁ ধৰক কিবা এটা ভাবিলে হয়তো যে নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ যিহেতুকে সেইটো কাৰণে নিৰ্বাচনটো হ'ল আমাৰ মানে ভাতৃসুলভ ধৰণে হ'ল নিৰ্বাচনত সকলোৱে হয় সকলোৱে সমৰ্থন কৰাৰ কাৰণে মই জয়যুক্ত হ'লোঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে আমি কালিৰ দিনটোত ৰাজীৱ ধৰ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ বিভিন্ন পদক্ষেপৰ কথা কৈছে গতিকে আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ আছে আপোনালোকৰ প্ৰথম কথা হ'ল কি যে আমাৰ 4 আগষ্টৰ পৰা 7 আগষ্টলৈ আমাৰ দ্বিতীয় মানে গুৱাহাটী স্মাৰ্ট চিটি মানে মুখ্যমন্ত্ৰী কাপ মানে CM কাপ আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ তাৰ কাৰণে আমাৰ
প্ৰস্তুতি সম্পূৰ্ণভাৱে চলি আছে। মই ভাবোঁ আমি সফলভাৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ পাতিব পাৰিলে সক্ষম হ'ম আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু বিদেশৰ খেলুৱৈও এই প্ৰতিযোগিতাখনত মানে অংশগ্ৰহণ কৰিব বুলি এটা বিশ্বাস। মানে ডেটটো অলপ চেঞ্জ হৈছে নহয়? হয়, ডেট সলনি কৰিছোঁ। মানে সৰু সজাই ষ্টেডিয়ামটোৰ বিভিন্ন খেল থাকে, তাৰ কাৰণে আমি 4 আগষ্টৰ পৰাই আমি খেল পাতিবলৈ আমি সুবিধা পাইছোঁ। এইখন দ্বিতীয়বাৰ কাৰণে কৰিবলৈ গৈ আছে। যোৱাবাৰ আপোনালোকে সাফল্যমণ্ডিত হ'ল, এইবাৰো সাফল্যমণ্ডিত হোৱাৰ নিশ্চয় আশা কৰি আছোঁ, আশা কৰি আছোঁ। আমি আমাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ ডাঙৰীয়াই অহৰহ চেষ্টা কৰি আছে আৰু বাকী আমাৰ বিষয়ৰ লগত আমাৰ কথা হৈছে। আমি সকলোৱে মিলি আমি আমাৰ সম্পূৰ্ণভাৱে আমি সফল হ'ম বুলি এটা বিশ্বাস। আৰু আপোনালোকে কোকৰাঝাৰত আৰু এখন টুৰ্ণামেণ্ট পাতিবৰ কাৰণে গৈ আছে, GM টুৰ্ণামেণ্ট, গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট। গতিকে সেইখিনি কেনেকুৱা ধৰণৰ পৰ্যায়ত আছে? গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টখন আমি এইবাৰ কোকৰাঝাৰত পাতিম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ ডাঙৰীয়া আৰু মই আমি লগ কৰি আমি কথাখিনি কৈছিলোঁ আৰু আমাৰ সভাপতি আছিলে অৰূপ কুমাৰ দে ডাঙৰীয়া। তেওঁ ইতিমধ্যে কৈছিলে যে মুখ্যমন্ত্ৰীৰ পৰা এটা কনচেণ্ট ল'লে ভাল। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কনচেণ্ট দিছে। আমি ডিচেম্বৰত পাতিম। আমি ডেটটো আমি সিদ্ধান্ত এতিয়া ডেটটো থিৰাং কৰা নাই, কিন্তু অনতিপলমে আমি ডেটটো থিৰাং কৰি ল'ম। ইলেকশ্যনৰ পিছতে হ'ব, ডিচেম্বৰত হ'ব, যেতিয়া ইলেকশ্যনৰ পিছতে হ'ব। সেইটো কাৰণে মই ভাবিছোঁ কোকৰাঝাৰ ঠাইত যদি আমি গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট কৰোঁ, তাতে যদি ধৰক আমাৰ যদি য়ং ইউথ আমাৰ ৱৰ্ল্ড চেম্পিয়ন গোকেশক আহি মানিব পাৰোঁ আৰু আমাৰ বিশ্ব চেম্পিয়ন প্ৰাক্তন বিশ্বনাথ আনন্দ ডাঙৰীয়াক আনিব পাৰোঁ, তাৰ কাৰণে আমাৰ ক্ৰীড়া জগতৰ কাৰণে এটা সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ৰেংকিং টুৰ্ণামেণ্ট হ'ব? এইটো ফিডাৰেট, এইটো গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট। মানে বিদেশত আমি 20খনমান ৰাষ্ট্ৰৰ পৰা খেলুৱৈ আহিব। যোৱাবাৰ আহিছিলে 10খন, এইবাৰ 20খনমান আহিব। আমি বিশ্বৰ পৰা বেছিও হ'ব পাৰে। মানে গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টখন মানে একদম মানে আন্তঃৰাষ্ট্ৰীয় মানে ধৰণৰ মানে মানদণ্ডৰ খেল হ'বতো। তাৰ কাৰণে আমি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰো আমি ভালকৈ আমি বস্তু সুবিধা য'ত থাকিব তাতে আমি কৰিম। আৰু কোকৰাঝাৰত ধুনীয়া আন্তঃগাঁথনি আছে। CM কাপৰ কাৰণে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামৰ ধৰণে আপোনালোকে আৰম্ভ কৰিব বিচাৰিছে, গতিকে তেখেতক সাক্ষাৎ হোৱা নাই বোধহয় এতিয়ালৈকে? আমি অনুমতি আমাৰ ৰাজীৱ ধৰ ডাঙৰীয়া অনুমতি বিচাৰিছে। 16 তাৰিখ মানে অনুমতি হয়তো দিব। তেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ জনাম আৰু আমাৰ ক্ৰীড়া মন্ত্ৰী মাননীয় নন্দিতা কালুচা বাইদেউকো আমন্ত্ৰণ জনাম। আমাৰ কেইবাজনো মন্ত্ৰী আছে, আমাৰ তেওঁলোককো আমি আমন্ত্ৰণ জনাম। আমাৰ MP বাইদেউ আছে জনাম। আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি আছে, তেওঁকো আমি নিমন্ত্ৰণ কৰিম এনেকুৱা ভাবি ৰাখিছোঁ। আৰু বিশিষ্ট খেলুৱৈসকল আছে, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলো আছে, তেওঁলোককো আমি আমন্ত্ৰণ জনাম। যিহেতু 17খন দবা সন্থাৰ এইবাৰ নতুন কমিটি 13জনীয়া কমিটি এবাৰ সদস্যৰে গঠিত 13জনীয়া কমিটি, গতিকে নতুন মুখো আছে। গতিকে আপুনিও 17খন দবা সন্থা যদিও আগতে উপদেষ্টা হিচাপে আছিলে, আপুনিও সভাপতি হিচাপে নতুন, আপোনাৰ দ্বাৰা কেইবাজনো নতুন মুখ এইবাৰ দেখিবলৈ পাইছোঁ। গতিকে তেখেতসকললৈ কি আশা প্ৰত্যাশা আছে? এটাই এইটো দিশত এটাই ভাল হৈছে যে সন্থাসমূহৰ আমাৰ সমগ্ৰ অসমৰ আমাৰ আছে। যেনেকৈ ধৰক উজনি অসমৰ পৰা আছে, আপোনাৰ বৰাক উপত্যকাৰ পৰা আছে, নামনি অসমৰ পৰা আছে, গুৱাহাটীৰ পৰা মই থাকিলোঁ, ৰাজীৱ ধৰ ডাঙৰীয়া থাকিল। এতিয়া আমাৰ কোষাধ্যক্ষজন আগতে চিপাঝাৰৰ আছিলে, এইবাৰ সলনি হৈ যোৰহাটৰ পৰা হৈছে ৰাকেশ চক্ৰৱৰ্তী। মানে এইবাৰ ধুনীয়া কৰি আমাৰ কমিটিখন হৈছে আৰু মই ভাবোঁ এই কমিটিখনে অনাগত দিনত নিষ্ঠাৱানভাৱে দায়িত্ব পালন কৰিব। আৰু মোৰ এটা সপোন আছিল আগৰ পৰাই যে আমি নিজাকৈ আন্তঃগাঁথনি, নিজা অফিচ লাগে। আমাৰ কাৰ্যালয় বনাবৰ কাৰণে, স্থায়ী কাৰ্যালয় বনাবৰ কাৰণে আমাক অভিভাৱকসকলেও আমাক সহযোগ কৰিম বুলি কৈছে। তাৰ কাৰণে আমি মন্ত্ৰী মহোদয়ৰ লগত আমি মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া লগ পাম কথাখিনি পাতিম। আৰু 3খন ইনডোৰ ষ্টেডিয়াম লাগে, এখন উজনি অসমত, এখন মধ্য অসমত আৰু এখন নামনি অসম বা গুৱাহাটী, মানে বা গুৱাহাটী বা নামনি অসম, সেনেকুৱা আমাৰ ইনডোৰ ষ্টেডিয়াম এইকাৰণে লাগে। বাকী খেলসমূহৰ কাৰণে ইনডোৰ ষ্টেডিয়াম আছে, কিন্তু দবা খেলৰ কাৰণে ইনডোৰ ষ্টেডিয়ামটো বৰ প্ৰয়োজন। কাৰণ 2036ত অলিম্পিকত দবা অন্তৰ্ভুক্ত হ'ব। অন্তৰ্ভুক্ত হ'বৰ কাৰণে আৰু 10টা বছৰ আছে। 10টা বছৰত আমি সমগ্ৰ অসমৰ আমি মানে কেইবাখনো জিলাৰ পৰা ইণ্টাৰনেশ্যনেল মাষ্টাৰ আৰু গ্ৰেণ্ড মাষ্টাৰ আমি নিৰ্মাণ কৰিবই লাগিব। তাৰ কাৰণে আমি প্ৰশিক্ষণ দিবই লাগিব। তাৰ কাৰণে আমি খেলুৱৈসকলক সুবিধা দিবই লাগিব। তাৰ কাৰণে আমি চৰকাৰৰ সহযোগ লাগিবই। আৰু এইখিনি কাম কৰোঁতেই আমি যিসকল বিষয়ববী আছোঁ, আমাৰ
সদৌ অসম দবা সন্থাৰ 13জনীয়া বিষয়ববীয়া হওক বা প্ৰত্যেকখন জিলাৰ সভাপতি সম্পাদক বিষয়ববীয়াসকলেও নিষ্ঠাবানভাৱে ত্যাগৰ মনোভাৱেৰে কাম কৰিব লাগিব আৰু আমি দেখুৱাব লাগিব ৰাইজক চৰকাৰক যে মুখ্যমন্ত্ৰী মহোদয় প্ৰতিপন্ন হ'ব লাগিব যে দবা সন্থা সঁচাকৈয়ে এটা শক্তিশালী সন্থা তেওঁলোকে নিজৰ দায়িত্ব নিষ্ঠাভাৱে পালন কৰিছে আৰু আমি অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলতে নহয় ভাৰতবৰ্ষৰ ভিতৰত আমি 1 নম্বৰ দবা সন্থা হ'ব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে ত্যাগৰ মনোভাৱেৰে কাম কৰিব লাগিব আৰু সদৌ অসম দবা সন্থাৰ এবাৰ চতুৰ্থবাৰৰ বাবে দায়িত্বভাৰ ল'লে ৰাজীৱ ধৰ ডাঙৰীয়াই তেখেতৰ কথা কি ক'ব ৰাজীৱ ধৰ ডাঙৰীয়াই একচুৱেলি ৰাজীৱ ধৰ ডাঙৰীয়াৰ পৰিয়ালটোৱে ছেক্ৰিফাইচ কৰিছে দবা খেলৰ উন্নতিৰ কাৰণে ৰাজীৱ ধৰৰ পিতৃয়ে দবা খেল খেলিছিল সংগঠক আছিল ৰাজীৱ ধৰে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি এৰি পষ্টেলৰ তেওঁ ত্যাগ কৰি দবা খেলৰ কাৰণে চাকৰি এৰি আহিছে আৰু দবা খেলক তেওঁ নিজৰ এটা আত্মাৰ শৰীৰ যেনেকৈ ঠিক তেনে দবা যদি জড়িত নাথাকে হয়তো ৰাজীৱ ধৰো নাথাকিব সেই কথাখিনি সকলোৱে জানে আৰু মই ভাবোঁ মানে ৰাজীৱ ধৰ ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী হৈছে উত্তৰ পূৰ্বাঞ্চল অসম নহয় উত্তৰ পূৰ্বাঞ্চলত আৰু অনাগত দিনত ভাল হ'ব আৰু আমি বিচাৰোঁ অনাগত দিনত আমি সদৌ অসম দবা সন্থাৰ ভাল পদবী পাওক তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম আৰু ৰাজীৱ ধৰ ডাঙৰীয়াৰ যিখিনি কাম কৰিলে সাধাৰণ সম্পাদক হিচাপে আমিও ৰাজীৱ ধৰে নিজেও বিচাৰিছে যে আমি আন এজন সাধাৰণ সম্পাদক আমি নিৰ্মাণ কৰি উলিয়াব লাগিব যেহেতু আপুনি গুৱাহাটী চিটি দবা সন্থাটোৰ সভাপতি হিচাপে আছে বৰ্তমান সময়তো কাৰ্যনিৰ্বাহ কৰি আছে গতিকে আপোনাৰ এইবাৰ দায়িত্ব বাঢ়িলে আপুনি ৰাজ্যিকলৈ আহি গ'ল বা ৰাজ্যিকত আপুনি আগতেও আছিলে গতিকে দুইটা কেনেকৈ আপুনি বেলেঞ্চ কৰিম বুলি ভাবিছে মানে এই বিষয়ে মই ইতিমধ্যে আমাৰ গুৱাহাটীৰ বিষয়বিলাক আলোচনা কৰিছোঁ আলোচনা কৰি এটা সিদ্ধান্ত হ'ব লাগিব যদি মোক তেওঁলোকে অব্যাহতি দিয়ে তেতিয়াহ'লে মই ভাল পাম তেতিয়াহ'লে তেওঁলোকে উপযুক্ত এজনক দি আৰু মইতো থাকিমেই আৰু তেওঁলোকে কৈ আছে না আপুনি থাকিলে গুৱাহাটীখন শক্তিশালী হ'ব সেইটো আলোচনাৰ বিষয় আছে আলোচনাটো কৰিব লাগিব অনতিপলমে আমি এই আলোচনা কৰি এটা আমি সিদ্ধান্ত ল'ব পাৰিম যিহেতু অসমৰ খেলুৱৈসকল বিভিন্ন সময়ত ৰাজ্য বা দেশলৈ যাবলগীয়া হয় নিজৰ পইণ্টছখিনি উন্নত কৰিবৰ কাৰণে বিভিন্ন আৰ্থিক দুৰ্যোগৰো সন্মুখীন হোৱা দেখা যায় গতিকে আপোনালোকৰ এনেকুৱা স্কিমৰ কথা কিবা আলোচনা হৈছে নেকি বা এনেকুৱা ধৰণৰ স্কিম আনিব পাৰি নেকি আমি মানে এনে চৰকাৰৰ দ্বাৰা সহযোগিতাখিনি আমি কৰি আছোঁ চৰকাৰেও সহযোগ কৰিছে কিন্তু তথাপিও আমি আলোচনা কৰিছোঁ আৰু আমি আলোচনা কৰিবলৈ আছে যে আমি কেনেধৰণে প্ৰশিক্ষণ দিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গ'লে 7 দিনীয়া প্ৰশিক্ষণ দিব লাগিব আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পিছত একোজন মেনেজাৰ আৰু কোচ পঠিয়াব লাগিব আৰু তেতিয়াহ'লে খেলুৱৈবিলাকে মানে সুন্দৰ কৰি নিজৰ মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মানে তেওঁলোকৰ যিখিনি আছে পাৰফৰ্মেঞ্চ তেওঁলোকে দেখাবলৈ সক্ষম হ'ব বুলি এটা বিশ্বাস আছে আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম ৰাজীৱ ধৰ ডাঙৰীয়াই এটা কথা কৈছিলে যে এই বছৰতে 2025 চনতে অসমে এগৰাকী কিন্তু GM পাবলৈ গৈ আছে খুব কম সময়ৰ ভিতৰতে হয় সেয়া চাহিলেও হ'ব পাৰে সেয়া মায়ংক চক্ৰৱৰ্তী হ'ব পাৰে গতিকে সেই দুগৰাকী খেলুৱৈৰ লগত আপোনালোকৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যন আছে বা আপোনালোকে খুব কথা পাতি আছে তেওঁলোকৰ লগত না তেওঁলোক চাহিল দে আৰু মায়ংক চক্ৰৱৰ্তী সম্পূৰ্ণ তেওঁলোকে দুজনেই গ্ৰেণ্ড মাষ্টাৰ হ'ব পাৰিব উত্তৰ পূৰ্বাঞ্চলৰ সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু ঈশ্বৰেও তেওঁলোকক কৃপা কৰিছে আৰু মই এটা কথা ঠিক যে গ্ৰেণ্ড মাষ্টাৰ হ'বলৈ হ'লে অসমত বহু খেলুৱৈ আছে সমগ্ৰ অসমৰ প্ৰতিখন জিলাত খেলুৱৈ আছে ভাল ৰেংকিং পইণ্টত আছে তেওঁলোকক খালি আমি যদি অলপ সুবিধা দিব পাৰোঁ আৰু চৰকাৰেও যদি অলপমান আমাক সুবিধাখিনি সহায় কৰি দিয়ে মই ভাবোঁ 2036ত অলিম্পিকত অসমৰ পৰা কমেও 5ৰ পৰা 10জন গ্ৰেণ্ড মাষ্টাৰ আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব আৰু খেল মহাৰণটো শেষ হ'ল লগতে আপোনালোকে চেছো ইনক্লুড হৈ পৰ্যায়ত প্ৰশিক্ষণ হ'ব মানে নেক্সট আমাক দিয়া নাই আমাক জনাব চাইকেল আৰু সম্ভৱ দবা আছে নেকি দুটামান ইভেণ্ট আছে সেইবোৰ ইভেণ্টৰ কাৰণে প্ৰশিক্ষণ হোৱা নাই বাকীবোৰ চলি আছে আমি নিশ্চয় দবাৰ যেতিয়া প্ৰশিক্ষণ হ'ব সুন্দৰ কৰি প্ৰশিক্ষণ পাব বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু আপোনালোকে মানে খুব মানে প্ৰতিযোগিতাসমূহতো আপোনালোকে উদ্বোধন বা এনেকুৱা ধৰণৰ টুৰ্ণামেণ্টত উপস্থিত হৈছে আমি শেহতীয়াভাৱে দেখা পালোঁ আপোনালোকে গৈছিলে আপোনাৰ আয়োধনাত গৈছোঁ হৈ আছে প্ৰতিযোগিতা সুন্দৰভাৱে হৈছে মই মানে উদ্বোধনী অনুষ্ঠান মই আৰু ৰাজীৱ ধৰ ডাঙৰীয়া আছিলোঁ ভাল হৈছে খেলা
336জন খেলুৱৈ অংশগ্ৰহণ কৰিছে, কেইবাখন ৰাজ্যৰ পৰাও আহিছে, ভাল লাগিছে আৰু খেলাখন উন্নত খেল হৈছে। আৰু এই খেলখন অনুষ্ঠিত কৰে এইকাৰণে ভাল দিশ, অভিভাৱকসকলে বহু কষ্ট কৰি তেওঁলোকে এই খেলখন আয়োজন কৰে। আৰু মই আশা ৰাখিছোঁ অনাগত দিনত আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে প্ৰতিযোগিতাখন আৰু ভাল কৰি তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিব। আৰু সদৌ অসম দবা সন্থাৰ কিবা কৰণীয় আছে বুলি ভাবে নেকি আপুনিতো দেখা পায় যে গোটেই কাৰ্যক্ৰম আছে, কৰণীয় আছে। আমাক লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ। অকল গুৱাহাটীত আমি ভাল কাৰ্যালয় এখন নিৰ্মাণ কৰাৰ পিছত আমি প্ৰতিখন জিলাত যেন স্থায়ী কাৰ্যালয় কৰিব পাৰোঁ, সেই হিচাপে আমি জিলাসমূহৰ লগতো আলোচনা কৰিব লাগিব। কাৰণ স্থায়ী কাৰ্যালয় হ'লে বহু কম খৰচ হয়, মানে খৰচটো কমি যায়, তেতিয়াহ'লে আমাৰ সুবিধা হয়। চাওঁ আমি কি কৰিব পাৰোঁ। মানে অনাগত দিনত বহু কথাখিনি ভাবিছোঁ, কিন্তু ভাবিলেহে হ'ব, যদি নাভাবোতো নহয়। সেইকাৰণে মই ভাবিলে আমি নিশ্চয় সফল হ'ব পাৰিম বুলি এটা দৃঢ় বিশ্বাস। আৰু এনেকুৱা কিছুমান ৰাজ্য আছে ভাৰততে, মানে 11তে কিন্তু 2জনকৈ GM আছে, বা এখন স্কুলত 10জনকৈ GM আছে, এনেকুৱা ধৰণৰ স্কুলো আছে। গতিকে স্কুলতো পাঠ্যক্ৰমত দবাটো অন্তৰ্ভুক্ত হোৱাৰ চিন্তা চৰ্চা চলি আছে। গতিকে সেইটো যদি হৈ উঠে আৰু নিশ্চয় ভাল হ'ব। নাই, ইতিমধ্যেতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত ঘোষণা কৰিছে এই পাঠ্যক্ৰম হ'বই, খালি আৰম্ভণি হ'ব বাকী আছে। আৰু তাৰ কাৰণে আমি অলৰেডি এটা ব্লু প্ৰিণ্ট আমি তৈয়াৰ কৰি পেলাই ইতিমধ্যে দিয়া হৈ গৈছে, আমাৰ এই ক্ৰীড়া বিভাগক দিয়া হৈছে। কেনেকৈ আমি এই পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে আমাৰ প্ৰশিক্ষকক কেনেকৈ কোন ডিষ্ট্ৰিক্টত কি ধৰণে দিম অলৰেডি দিয়া হৈছে। সেইখিনি আৰম্ভ হোৱাৰ লগে লগে আমাৰ বহুকেইজন প্ৰশিক্ষকে দায়িত্ব পাব। আৰু খেল মহাৰণ 3টো চাগে থাকিব দবাটো ডেফিনেটলি, নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে দবা খেলখনক দিব। কাৰণ দবা খেলত ইমান খৰচ নাই, মানে বহুত কম খৰচত দবা খেলখন আয়োজন কৰিব পৰা যায়। এইবাৰ আমি ইমান ধুনীয়া অনুশাসন, ইমান ডিচিপ্লিন কৰি খেলখনত আমাৰ প্ৰশিক্ষকসকলে আমাৰ বিষয়ববীয়াসকলে, প্ৰতিখন জিলাৰ সভাপতি সম্পাদক বিষয়ববীয়াসকলে সম্পূৰ্ণ সহযোগিতাৰে নিজৰ দায়িত্ব পালন কৰিছে। সেয়া ক্ৰীড়া বিভাগে দেখিছে। মই ভাবোঁ তৃতীয় খেল মহাৰণতো দবা খেলখন অংশগ্ৰহণ আমি কৰাৰ সুযোগ পাম। আমি বিভিন্ন সময়ত দেখা পাই আছিলোঁ আপুনি বিদেশতো গৈছে দবা খেল চাবৰ কাৰণে, বা হয়তো অফিচিয়েল কামতো গৈছে। গতিকে বাহিৰত গৈ আপুনি কেনেকুৱা পৰিৱেশ দেখা পাইছে ভাৰতৰ বাহিৰত গৈ পেলাই? মই ভাৰতৰ বাহিৰত যোৱা নাই, মই ভাৰতৰ বিভিন্ন ৰাজ্যত মই গৈছোঁ। যেনেকৈ চেছ অলিম্পিয়াডত গৈছোঁ, মানে ৱৰ্ল্ড চেম্পিয়নশ্বিপত গৈছোঁ, আহমেদাবাদত। এটা ভাল লাগে কি ইমান ডিচিপ্লিন, ইমান অনুশাসন, সঁচাই ভাল লাগে। তাৰমানে কি হ'ল, দবা খেলখন সঁচাকৈয়ে ইমান মন মগজু খেল, মানে মন মগজু শৰীৰ মানে একেবাৰে একাকাৰ কৰি যেতিয়া খেলখনত যেতিয়া গুৰুত্ব দিয়া হয়, প্ৰত্যেকটো মুভ মানে বিৰংগনী মুভ, মানে কোনটো মুভ দিয়াৰ লগে লগেই মানে একেলগে এটা নহয় দুটা গুটি মানে এটেক কৰিব পৰা যায়, মানে এটা নহ'লে আন এটা গুটি খাব পৰা যায়। মানে সেই যিটো দবাৰ যিটো মুভ ইমান সুন্দৰ, সেইকাৰণে মই চাই ভাল লাগে আৰু খেলি। আৰু গোকেশৰ খেলা চাইছোঁ, আমাৰ যিসকলে তেওঁৰ খেলা চাইছোঁ, ভাল লাগিছে। মানে এটা কথা ঠিক, আমি যদি দবা খেলখন স্কুলৰ পাঠ্যক্ৰমত অহাৰ পিছত প্ৰত্যেকটো পৰিয়ালৰ পিতৃ মাতৃ ভগ্নী ভাতৃ সকলোৱে যদি খেলটো খেলে, তেতিয়াহ'লে মই ভাবোঁ যে বহুখিনি সমস্যা সমাধান হ'ব। এই কামটোৱে দবা সন্থাৰ প্ৰতিখন জিলাৰ আমাৰ দায়িত্বত থকা সকলোৱে আমি প্ৰতিখন ঘৰত যদি দবা খেল আমি খেলাৰ পৰিৱেশ আনি দিব পাৰোঁ, বহু সমস্যাৰ সমাধান হ'ব। আপোনালোক মোৰ শেষৰটো প্ৰশ্ন, যিহেতু আপুনি ইমান দিনে দবা ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, অসমৰ দবা ক্ষেত্ৰটো আপুনি কি হিচাপে চাব বিচাৰে শেষত? মই দবাতটো ভৱিষ্যত আছে, সেইকাৰণে আছে। আমাৰ যিসকল আমাৰ প্ৰতিখন জিলাৰ সভাপতি সম্পাদক বিষয়ববীয়া ডেডিকেশ্যন, তেওঁলোকে ত্যাগৰ মনোভাৱেৰে কাম কৰে। খালি আৰ্থিকভাৱে অলপমান অসুবিধা পায় তেওঁলোকে, তথাপি কিন্তু মনোবলটো আছে। তেওঁলোকে আজি কিছুমানটো আজি 30-40 বছৰৰ পৰাই কাম কৰি আছে। বহু আমাৰ পুৰণি খেলুৱৈ আছে, তেওঁলোকৰ পৰা আমি অভিজ্ঞতাখিনি ল'ব লাগিব, তেওঁলোকৰ পৰা আমি জ্ঞান ল'ব লাগিব। মই ভাবোঁ এই 10 বছৰৰ ভিতৰত অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ আগমুহূৰ্তত আমি বহু শিখৰলৈ এই দবা খেলখন যাব। আৰু আমি প্ৰতিটো ঘৰৰ পৰিয়ালে আমি একদম গাঁৱে গাঁৱে চুপাই এই দবাখন যে আমি লৈ যাব পাৰিম, তাৰ মোৰ দৃঢ় বিশ্বাস আছে। নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে সদৌ অসম যিহেতু আপুনি দবা সন্থাৰ সভাপতি হিচাপে অধিষ্ঠিত হ'ল, তাৰ বাবে আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক গগ স্পৰ্টছৰ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰি ইমান সুন্দৰভাৱে আমাক আপোনালোকে প্ৰসাৰৰ দ্বাৰা সহযোগিতা কৰি আহিছে, তাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে দবা খেলৰ বিষয়ে গম পায়, তাৰ কাৰণে আপোনালোককো ধন্যবাদ জনালোঁ।
নিশ্চয়কৈ এয়া আছিল GMDAৰ উপাধ্যক্ষ লগতে সদৌ অসম দবা সন্থাৰ নৱনিৰ্বাচিত সভাপতি তেখেতসকলে পৰিচিত এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠকো তেখেত হ'ল মুকুতা ডেকা ডাঙৰীয়া আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in